ইন্দিৰা গান্ধীয়ে যুদ্ধৰ সময়ত নিজৰ সকলো সোণ দেশৰ বাবে দান দিছিল। সোনিয়া গান্ধীয়ে এই দেশৰ বাবে নিজৰ মংগলসূত্ৰ উৎসৰ্গা কৰিছে। দেশ স্বাধীন হোৱা ৭০ বছৰ হৈ গ'ল। ৫৫ বছৰে কংগ্ৰেছে এই দেশ শাসন কৰিছে। কেতিয়াবা আপোনাৰ মংগলসূত্ৰ সোণ কংগ্ৰেছে কাঢ়ি লৈছিল নে? এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উভতি ধৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মংগলসূত্ৰৰ মন্তব্যৰ বাবে তীব্ৰ সমালোচনা কৰি তেওঁৰ পৰিয়ালৰ মহিলাই দেশ আৰু জাতিৰ বাবে কেনেকৈ বলিদান দিছিল সেই কথা উল্লেখ কৰে। বেংগালুৰুৰ এখন সভাত ভাষণ দি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয়, যোৱা দুদিন ধৰি কোৱা হৈছে যে কংগ্ৰেছে আপোনালোকৰ মংগলসূত্ৰ আৰু সোণ কাঢ়ি নিব বিচাৰিছে। ৭০ বছৰ ধৰি দেশখন স্বাধীন হৈ আছে আৰু ইয়াত কংগ্ৰেছ চৰকাৰো আছিল। যোৱা ৫৫ বছৰে আপোনালোকৰ সোণ মংগলসূত্ৰ কোনোবাই কাঢ়ি লৈ গৈছিল নেকি? প্ৰিয়ংকা গান্ধীয়ে উপস্থিত মহিলাসকলক উদ্দেশ্যি এইদৰে কয়, যুদ্ধৰ সময়ত ইন্দিৰা গান্ধীয়ে দেশক সোণ দান কৰিছিল। মোৰ মাৰ মংগলসূত্ৰ দেশৰ বাবে উৎসৰ্গা কৰা হৈছিল। কিন্তু সত্যটো হ'ল বিজেপিয়ে এইবোৰ কথা তথা নাৰীৰ সংগ্ৰামৰ কথা কেতিয়াও বুজিব নোৱাৰে। উল্লেখ্য যে ১৯৯১ চনত শ্ৰীলংকাৰ তামিল উগ্ৰপন্থীয়ে তামিলনাডুত প্ৰয়াত প্ৰধানমন্ত্ৰী তথা প্ৰিয়ংকা গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীক হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ কথা উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে মাতৃ সোনিয়া গান্ধীয়ে দেশৰ বাবে মংগলসূত্ৰ উৎসৰ্গা কৰা বুলি মন্তব্য কৰে। ২১ এপ্ৰিলত ৰাজস্থানৰ বনচৰাত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে মানুহৰ কষ্টোপাৰ্জিত ধন আৰু মূল্যৱান অলংকাৰসমূহ কাঢ়ি আনি অনুপ্ৰৱেশকাৰী আৰু অধিক সন্তান থকা লোকসকলক দান দিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কৈছিল, এয়া তেওঁলোকৰ আৰবান নক্সাল মানসিকতা আৰু কংগ্ৰেছে সেই স্তৰলৈ যাব পাৰে। মোৰ আই আৰু ভগ্নীসকল, তেওঁলোকে আপোনালোকৰ মংগলসূত্ৰকো এৰি নিদিয়ে। এই মন্তব্যৰ পাছতে প্ৰধানমন্ত্ৰী মোদীৰ দেশ বিদেশী সংবাদ মাধ্যমত নিন্দিত হৈছে। ইয়াৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাক্ৰমণ কৰিছে। ইফালে কংগ্ৰেছ নেতা পি চিদাম্বৰমেও প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ এই মন্তব্যই সাহসীয় বিজেপিৰ পৰাজয়ৰ ৰোগজনিত ভয়ক প্ৰতিফলিত কৰিছে। ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।